Hi guys, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, মইও ভালে আছো। আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়া 6টা মান বাজে। আজি সোনকালে উঠিছো কাৰণ শাহু আছে, ননাস আছে। যোৱাকালি যে গৈছিলো সিহঁতে আছে, যাবই দিয়া নাই। ৰাতি আছিল আৰু বাকি কেইটাতো গৈছে। আৰু দেখিছেনে ৰাতিপুৱা ইমান বৰষুণ পৰি আছে বাহিৰত। আহক দেখাই আছো। আপোনালোকে ব্লগটো শেষলৈকে চাব। দেখিছেনে কিমান বৰষুণ পৰি আছে। কেইদিনমান কিমান গৰম গ'ল, বাপৰে বাপ। ওপৰ আল্লাহৰ মহিমা দেখিছেনে, বৰষুণ পৰি আছে। আৰু মই ৰাতিপুৱা চাহ বনাই আছো, সোনকালে বনাই আছো কাৰণ সিহঁতে উঠে সোনকালে, সেইকাৰণে চাহ বনাই আছো। আৰু ইপিনে চিৰা ভাজিম। ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক, স্কিপ নকৰিব। আহি আছো গাইজ, চকুত যেন টোপনি আছে, ঝকে ঝকে কাম কৰি আছো। আৰু চাহ হৈ গ'ল, চিৰা ভাজিলোঁ, চাহ বনালোঁ। এতিয়া মাতিম সিহঁতক। এয়া চাহ হৈ গ'ল, চাহ বনালোঁ আৰু এইটো হৈছে চিৰা ভাজি ল'লোঁ, দেখিছেনে। এতিয়া মাতো সিহঁতক, গল্প কৰি আছে বাহিৰত। আৰু ল'ৰা আৰু হাজবেণ্ড উঠাই নাই, মই ইয়াতে শুইছিলোঁ। আৰু সিহঁতে ইয়াত হৈছিল। বাহিৰত আহিলোঁ আৰু শাহু আৰু ননাসে গল্প কৰি আছে কাৰণ সিহঁতে নহয় ৰাতিপুৱাই উঠে, 5টা মানতে উঠিছে। আৰু ইমান বৰষুণ পৰি আছে নহয়, দেখিছেনে বৰষুণ পৰি আছে। আজি আৰু মোৰ স্বাধীন নাই কাৰণ সোনকালে উঠিব লগা হৈছে। সিহঁতে উঠিছে সোনকালে, সেইকাৰণে চাহ দিলোঁ, চিৰা ভাজি বিস্কুট দি চাহ দিলোঁ। ৰুটি বনোৱা নাই, ৰুটি নাখাব বুলি ক'লে, সেইকাৰণে মই চিৰা ভাজিয়ে চাহ দিলোঁ। এতিয়া ৰন্ধা বঢ়া কৰি আছোঁ। এতিয়া 8টা পাৰ হৈছে আৰু মই ৰন্ধা বঢ়া কৰি আছোঁ কাৰণ ননাসে যাব, সেইকাৰণে সোনকালে তাড়াহুড়া কৰি বনাই আছোঁ। আৰু সোনকালে গৈ হাজবেণ্ডে বজাৰ আনিলে, মাছ আনিছে, এইপিনে কৈ মাছ আনিছে, ৰৌ মাছ আনিছে। মই তাড়াহুড়া কৰি ৰান্ধি আছোঁ আৰু মাছ ঠাচবিলাক ধুই ল'লোঁ। এতিয়া চব্জিও কাটি লৈছোঁ, বেঙেনা, আলু, ডাঠা এইবিলাক দি মাছটো বনাম। খাই লৈ যাব ননাসে। এয়া ভাত চাত হৈ গ'ল, ওলাই দিছোঁ ভাত আৰু মাছ ফ্ৰাই দিছোঁ, লগতে চব্জিও দিছোঁ। এতিয়া খাই লৈ যাবগৈ আৰু ল'ৰা আগুৱাই দি আহিব। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট কাৰণ ননাসে যাব, সেইকাৰণে তাড়াহুড়া কৰি বনালোঁ। আহক দেখাই আছোঁ। বাহিৰত ওলাইছে, বাহিৰত ল'ৰা থিয় হৈ আছে, ননাসো আছে কাৰণ ননাস যাব ওলাইছে। টটো নাই, সেইকাৰণে ৰখি আছে টটোৰ কাৰণে। ক'ৰবাত যাব হ'লে নহয় টটো পোৱা নাযায়, ইমান দিগদাৰ। আৰু শাহু আছে, এয়া আগুৱাই দি আছে। মই ওপৰত আহিলোঁ থিয় হৈ আৰু ল'ৰাক পঠাই দিলোঁ। ননাস গৈ আছে, টটো আৰু নাপালে, ল'ৰা গৈ আছে আগুৱাই দিবলৈ। ক'ৰবাত গ'লে নহয় টটো পোৱা নাযায়। এয়া পিছফালে চাই গৈ আছে বৌ। এয়া ননাস গ'লে আৰু টটো এটা পাইছে শেষত, ল'ৰাই আগুৱাই দি আছে। ল'ৰাই একেবাৰে গাড়ীত উঠাই দি আহিছে। আৰু এয়া মই ঘৰত আহি কাপোৰকেইটা ধুই দিলোঁ, শাহুমাৰ কাপোৰ ধুই গাইছ। এতিয়াহে গা চা ধুলোঁ আৰু দুদিনমান ধৰি নহয় কামটো অলপ বেছি হৈছে কাৰণ বৰষুণো পৰি আছে আৰু আলহী আহিছিল। 2টা ৰুম নহয়, সেইকাৰণে পানী চানী পৰি থাকে, কামটো অলপ বেছি হয়। আৰু ঘৰ দুৱাৰ চাফা কৰিলোঁ, বিছনা চাদৰবিলাক পাল্টাই দিলোঁ, ধুইও দিলোঁ, ঘৰ মচিলোঁ, কাঁহী বাতি ধুলোঁ, সকলো কাম হৈছে। ভাত খোৱা নাই কাৰণ কাম থাকিলে নহয় খাবলৈ মন নাযায়, কাম কৰিহে ভাত খাম। এতিয়া 4টা মান বাজে, ভাত খাম। আগত এবাৰ কাপোৰ ধুই মেলি দিছোঁ, শাহুমা আহিছে, তাৰ কাপোৰ এয়া ধুই মেলি দি গৈছোঁ কাৰণ ওপৰত নহয় আহিব নোখোজে, ভয় খায়, সেইকাৰণে মই কাপোৰ মেলি দি গৈছোঁ। আৰু এতিয়া আকৌ আহিছোঁ কাপোৰ মেলি দিবলৈ। আৰু বহুত কাপোৰ ধুলোঁ কাৰণ বৰষুণ দুদিনমান পৰিলে নহয় কাপোৰবিলাক জমা হৈ আছে, সেইকাৰণে ধুই দিলোঁ, কাপোৰবিলাক ধুই দিলোঁ। এতিয়া আহিছোঁ চাদৰ ওপৰত
আৰু কাপোৰবিলাক মেলি দি ভাত খাম এতিয়া, কাৰণ 4টামান পাৰ হৈ গৈছে। আৰু শাহুমা আহিছে, নাথাকিব আজি, কাৰণ কালি আছিল, আজি নাথাকিব, সন্ধিয়া যাব। তেনেহ'লে দেখাম আপোনালোকক, ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া কাপোৰবিলাক মই মেলি দিম। এয়া বাল্টিত লৈ আহিছোঁ, এবাল্টি কাপোৰ লৈ আহিছোঁ। এতিয়া মেলি দিওঁ, দি পেলাই ঘৰত যাম, কাৰণ ভাত খাম এতিয়া, 4টা পাৰ হৈ গৈছে। এয়া পাকঘৰত সোমালোঁ, ভাত খাওঁ এতিয়া, বহুত ভোক লাগিছে। এইটো হৈছে মাছ ফ্ৰাই অলপ আছিল, এইটো মাছ আৰু মাছৰ কাৰী, ফিছ কাৰী, আৰু ভাত লৈছোঁ। এইটো হৈছে চব্জি, বেঙেনা আলু ডাঠা। ভাতটো খাই লওঁ, আহি আছোঁ। হাই গাইজ, সন্ধিয়া আহিলোঁ, এতিয়া সন্ধিয়া হৈ গৈছে, দেখিছেনে? মই এতিয়া সেৱৈ বনাই আছোঁ, কাৰণ শাহুমা যাব ওলাইছে, সেইকাৰণে বনাই আছোঁ। এতিয়া শাহু ৰেডি হৈছে যাবলৈ, আৰু হাজবেণ্ডে আহিছে থৈ আহিব, কাৰণ সন্ধিয়া থৈ আহিব, আৰু ৰাতিয়ে হৈ গ'ল। আৰু ইমান থাকিব ক'লোঁ, নাথাকিলে নহয়, এতিয়া যাবগৈ। আৰু 2দিনমান ভাল লাগিছে, আলহী আছিল, সকলোৱে আছিল, ইহঁতে আছিল, ভাল লাগিছে ঘৰটো। এতিয়া আজিৰ পৰাতো খালী খালী হৈ গ'ল ঘৰখন। আৰু ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া গ'লে হাজবেণ্ডে থৈ আহিব, মই এতিয়া ঘৰত সোমাওঁ, চাহ খাম অলপ, কাৰণ শাহুমাক চাহ খাব ক'লোঁ, নাখালে, চাহ নাখায় বেছি, সেইকাৰণে আহি পেলাই চাহ বহাই দিলোঁ, চাহ খাম এতিয়া। গাইজ গুড মৰ্ণিং। নেক্সট দিন আহিলোঁ আপোনালোকৰ মাজত। সন্ধিয়া চাহ খায়ে নহয় মোবাইলটো অফ কৰিছিলোঁ, কাৰণ কাৰেণ্ট নাছিল, আৰু 2দিনমান ধৰিতো বৰষুণৰ ভাৱ হয়। সন্ধিয়া বৰষুণ দিয়ে, যোৱাকালি ৰাতি 3টামানত বৰষুণ আহিছিল, ইমান বৰষুণ আহিছিল নহয়, ধুমুহা বতাহ। আৰু যোৱাকালি কেইটামান কাপোৰ ধুইছিলোঁ, শুকোৱা নাই, আৰু আজিও ধুই দিলোঁ, ৰ'দটো ওলাইছে দেখিছেনে? আৰু এয়া কাপোৰবিলাক মেলি দিছোঁ, গোটেই কাপোৰবিলাক ধুই মেলি দিলোঁ। আৰু তেনেহ'লে বলক, চাহ খালোঁ ৰাতিপুৱা, চাহ খোৱা হৈছে। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম, কাৰণ 10টামান বাজে। দুপৰীয়া কি বনাওঁ আহক দেখাই আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। গাইজ ৰুমত সোমালোঁ, আৰু এয়া ল'ৰা চাহ খাই আছে বিস্কুট দি। মই এয়া চব্জিখিনি গৰম দিলোঁ। এইটো হৈছে মুৰ্গীৰ মাংস, আগৰ দিনৰ আছিল অলপখিনি, এইটো গৰম দিলোঁ। আৰু ইপিনে মাছ আছে, 3 পিচ মাছ আছে, এইটো ভল দি বনাম নেকি ভাবি আছোঁ। আৰু ল'ৰা সোনকালে আহিছে, তাৰ মৰ্ণিং স্কুল, সেইকাৰণে আহি গৈছে তাই। তেনেহ'লে ৰন্ধা বঢ়া আৰম্ভ কৰোঁ, আহি আছোঁ। ব্লগটো কিন্তু আপোনালোকে এৰি নিদিব, চাই থাকক।